নমস্কাৰ, ইয়া 4 বছৰ আবেলিৰ খবৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল। বহিৰাজ্যৰ পৰা আহি হোম কোৱাৰেণ্টাইনত থকা লোকসকলৰ ঘৰে ঘৰে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকা। হোটেলত থকা কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা আহি হোম কোৱাৰেণ্টাইনৰ নীতি নিয়ম মানি চলিছে নে নাই সেই সকলোবোৰ পৰ্যবেক্ষণ কৰিলে মন্ত্ৰীগৰাকীয়ে। পাঞ্জাবাৰী, বৰবাৰী, ৰুক্মিণী গাঁৱকে ধৰি গুৱাহাটীৰ কেইবাটাও স্থানৰ বাসগৃহত উপস্থিত হৈ হোম কোৱাৰেণ্টাইনত থকা লোকসকলৰ সা সুবিধাৰ বুজ লয় মন্ত্ৰী পীযুষ হাজৰিকাই। আনহাতে হোজাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰীগৰাকীয়ে। ৰেলৰ পৰা পলায়ন কৰা অধিকাংশকে আৰক্ষীয়ে কৰায়ত্ব কৰিছে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। লগতে কোনো অচিনাকি ব্যক্তিক দেখিলে গাঁওবুঢ়া অথবা ভিডিপিক আৰক্ষীক খবৰ দিবলৈ আহ্বান জনায়। নিয়ম নমনা লোকক কোৱাৰেণ্টাইন শেষ হোৱাৰ পিছত জেললৈ পঠোৱা হ'ব বুলিও সকিয়নি দিয়ে মন্ত্ৰীগৰাকীয়ে। মিটিং লওঁ, MPW সকল আহে, আমি লিষ্টখন দি দিওঁ। আমাৰ সৰু সজাইৰ পৰা যিখন লিষ্ট আহে, আমাৰ এয়াৰপৰ্টৰ পৰা যিখন লিষ্ট আহে, আমি তেখেতলোকৰ হাতত গতাই দিওঁ আৰু তেওঁলোকে ঘৰে ঘৰে গৈ এখন ষ্টিকাৰ মাৰে। আৰু তাৰ পাছত আমি যদি কোনোবা ডাইৰেক্ট এয়াৰপৰ্টৰ পৰা আহিছে তেওঁ 14 দিন থাকিব লাগিব। আৰু যদি কোনোবা আমাৰ প্ৰথমে আহি হোটেলত আছে, হোটেলত যদি 5 দিন আছে, আনাদাৰ 9 days থাকিব লাগিব। তেনেকৈ আমাৰ এই কোৱাৰেণ্টাইনত থকাৰ ব্যৱস্থা। এই কোৱাৰেণ্টাইনত থকাৰ সময়ত আমি মানুহক 2000 টকাৰ খোৱা সামগ্ৰীও দিওঁ। কোনোবাই হয়তো নলয়, আমি যিসকলে লয় আমি তেখেতলোকক দিওঁ। আৰু আজি আমি ৰেণ্ডমলি প্ৰায় 15 ঘৰমানত ঘূৰিছোঁ। তেখেতলোকে কোৱাৰেণ্টাইনৰ যি আমাৰ এই নিয়ম সেইখিনি মানিছে নাই তাকে আমি আজিৰ দিনটোত কৰি আছোঁ। ধুবুৰীৰ বিলাসীপাৰাত আজি শেষকৃত্য সম্পন্ন হয় জ্যেষ্ঠ সাংবাদিক মানিক শৰ্মাৰ। যোৱা 31 মে'ত উচ্চ ৰক্তচাপজনিত কাৰণত অসুস্থ হোৱাত গুৱাহাটীৰ GNRC চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও মঙলবাৰে সন্ধিয়া তেওঁৰ অকাল মৃত্যু হয়। NDTVৰ ছেটেলাইট চেনেলৰ পৰা কৰ্মজীৱন আৰম্ভ কৰা মানিক শৰ্মাই কেইবাটাও ছেটেলাইট চেনেলত কাৰ্যনিৰ্বাহ কৰিছিল। প্ৰয়াত শৰ্মাৰ নশ্বৰ দেহ বিলাসীপাৰা প্ৰেছ ক্লাবৰ সন্মুখত ক্লাবৰ সদস্যসকলে শেষ শ্ৰদ্ধাঞ্জলি জনায়। মানিক শৰ্মা তেওঁ এগৰাকী সাংবাদিকৰ লগতে সাংস্কৃতিক জগতত তেওঁৰ বলিষ্ঠ ভূমিকা আছিল। তেওঁ বিভিন্ন সামাজিক কামতো জড়িত আছিল। মৃত্যুৰ সময়ত মানিক শৰ্মাই পত্নী, এটি 2মহীয়া পুত্ৰ সন্তান, পিতৃ-মাতৃ, ভাইটি আৰু ভণ্টিক এৰি থৈ গৈছে। মানিক দাক হেৰুৱাৰ মানে কি বুলি ক'ম আৰু বহুত দুখ লাগিছে। সেইটো কাৰণতে মানে গোটেই কাম সামৰি আজি বিলাসীপাৰা আহি পালোঁ। এতিয়া কথাটো হ'ল মানিক দা হেৰুৱাৰ দুখটোতো আৰু চিৰদিনে থাকি যাব। এইটো আজি মোটামুটি 2010 চনৰ পৰা আজিলৈকে মানে মানিক দাৰ লগতে একেলগে আমি কাম কৰি আছিলোঁ। কিন্তু আজি এনেকুৱা হঠাতে যে তেওঁ আমাক এৰি থৈ গুচি যাব, আমি মানে এইটো সপোনতো ভবা নাছিলোঁ। এবাৰ ক'ব বিচাৰিছোঁ তৈলনগৰী দুলীয়াজানৰ এটা ব্যস্ততাপূৰ্ণ পথৰ কথা। কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ বাসগৃহৰ সন্মুখৰ এই পথটোৰ দুৰৱস্থা দেখিলে আপোনাৰো চকু কপালত উঠিব। মৰণত শৰণ দি পথটোৱেদি আহ যাহ কৰিছে পথচাৰীসকলে। যিকোনো সময়তে ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে যাত্ৰীসকল। অইল ইণ্ডিয়া লিমিটেডে 2012-13 বৰ্ষত দুলীয়াজান ৰেলৱে ষ্টেচনৰ পৰা টিপলিং তিনিআলিলৈকে 24 কোটি 45 লাখ টকা ব্যয় সাপেক্ষে অসম চৰকাৰৰ গড়কাপ্তানি বিভাগক ইয়াৰ আবণ্টন দিছিল। কিন্তু অতি পৰিতাপৰ বিষয় যে বিগত 7টা বছৰে সম্পূৰ্ণ হৈ নুঠিল পথ মেৰামতিৰ কাম। ৰাজ্যৰ অভিযোগ মৰ্মে গড়কাপ্তানি বিভাগ, অইল ইণ্ডিয়া লিমিটেডৰ বিষয়ববীয়া আৰু ঠিকাদাৰৰ লগত বৃহৎ অংকৰ গোপন বুজাবুজিৰ বাবেই পথটো আজি কোপতি সম্পূৰ্ণ হৈ নুঠিল। কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ বাসগৃহৰ সন্মুখৰ এই বিধ্বস্ত পথটো বছৰ বছৰ ধৰি দেখিও নেদেখাৰ ভাও ধৰি আহিছে মন্ত্ৰীগৰাকীয়ে, যাৰ বাবে এই পথেৰে বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, অইলৰ বিষয়া কৰ্মচাৰী তথা সৰ্বসাধাৰণ লোক অহা যোৱা কৰাত ব্যাপক অসুবিধাৰ সন্মুখীন হোৱাৰ লগতে এই পথটোত থকা পুখুৰী সদৃশ গাঁতত পৰি কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে। অইল ইণ্ডিয়াই 24 কোটি টকা প্ৰায় 12-13 চনমতে দিছিলে, কিন্তু যিহেতু প্ৰপাৰ ইউজ নোহোৱাৰ কাৰণে বহুতবাৰ আন্দোলন হ'ল, প্ৰতিবাদ হ'ল। আৰু মই বিধায়কৰ পিছত মই গোটেই মেটাৰটো অধ্যয়ন কৰি দেখিলোঁ যে ইয়াত বহু খেলি মেলিৰ মাজত কামখিনি হ'ল। শেহতীয়াভাৱে মই দেখিলোঁ যে অইল ইণ্ডিয়াই যিটো ফাণ্ড দিছিলে ছাফিচিয়েণ্ট নহয়, তাত কিবা খেলি মেলি হ'লেও মই এনকুৱাৰীৰ কাৰণে ইতিমধ্যে দিম। অসম চৰকাৰে SOPD স্কিমত ইতিমধ্যে মোক পইচা দিছিলে। তাৰে 3 কোটি 48 লাখ টকা এই ৰাস্তা ৰিপেয়াৰিঙৰ কাৰণে দিছোঁ। যদিও গভৰ্ণমেণ্ট প্ৰচেছ আৰম্ভ হৈছে, যিহেতু এইটো দীঘলীয়া সময় লাগিব, কিন্তু মই আজি ফটো হোৱাটছআপত দেখিলোঁ কোনোবা সজাকৈ ব্যক্তিয়ে এটা বহুত ভয়ংকৰ এটা ফটো ইয়াৰ পৰা পঠিয়ালে। সেইকাৰণে মই লগে লগে মোৰ চাবুৱাৰ, দুলীয়াজান, নাহৰকটীয়া চাব ডিভিজনেল, টেৰিটৰিয়েল চাব ডিভিজনেল এক্সিকিউটিভ ইঞ্জিনিয়াৰ, মোৰ SDO সকলোকে মাতি আনি মই চালোঁ যে এইটো ইমিডিয়েট যদি আমি কিবা নকৰোঁ তেতিয়াহ'লে নিশ্চয় ইয়াত মানুহ হয়তো কাৰোবাৰ হাত মুখ ভাঙিব, এটা ডাঙৰ এক্সিডেণ্ট হোৱাৰ সম্ভাৱনা।
জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ মন্তব্যৰ বিৰুদ্ধে এতিয়া জাঙুৰ খাই উঠিছে মৰিগাঁও জিলাৰ ঠিকাদাৰ সন্থা। মৰিগাঁৱৰ ঠিকাদাৰক অস্তিত্বহীন ঠিকাদাৰ বুলি অভিহিত কৰিছিল জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই। মন্ত্ৰী মহন্তৰ এই মন্তব্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মৰিগাঁও জিলা ঠিকাদাৰ সন্থাই। নিউজ 18ৰ এক বিশেষ অনুষ্ঠানত এই মন্তব্য কৰিছিল জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই। জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে মৰিগাঁও জিলা ঠিকাদাৰ সন্থা। মৰিগাঁৱৰ ঠিকাদাৰক অস্তিত্বহীন ঠিকাদাৰ বুলি অভিহিত কৰিছিল জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই। মন্ত্ৰী মহন্তৰ এই মন্তব্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মৰিগাঁও জিলা ঠিকাদাৰ সন্থাই। আমাৰ এক বিশেষ অনুষ্ঠানত এই মন্তব্য কৰিছিল জলসম্পদ মন্ত্ৰীগৰাকীয়ে। আমাৰ জলসম্পদ মন্ত্ৰীয়ে 1600 একেবাৰে অস্তিত্ববিহীন ঠিকাদাৰ বুলি কৈছে। এইটো সম্পূৰ্ণ মিছা কথা। 1600 যদি অস্তিত্ববিহীন ঠিকাদাৰ হ'ল এদিন তেতিয়া কাম কেনেকৈ কৰিলে? এয়া 10-11 চনৰ কথা। তেতিয়া মেনুৱেল টেণ্ডাৰ হৈছিল। মেনুৱেল টেণ্ডাৰৰ সময়ত তেতিয়া কিছু কণ্ট্ৰেক্টৰ বেছি হৈছিল। তেতিয়া এখন বেলেগ চৰকাৰ আছিল। সেই বেলেগ চৰকাৰে তেওঁলোকৰ যিবিলাক প্ৰতিনিধি আছিল বা তেওঁলোকৰ কিছু কণ্ট্ৰেক্টৰ আছিল দিছিলে। কিন্তু এতিয়া এই অস্তিত্ববিহীন কণ্ট্ৰেক্টৰ বুলি ক'লে আমি বিশেষকৈ মৰিগাঁও জলসম্পদ ঠিকাদাৰ সন্থাই কোনো কাৰণতে নামানো। সেইসকলৰ অস্তিত্ব আছিল। অস্তিত্ব নাইকিয়া কৰিলে কোনে? এতিয়া এইখন চৰকাৰে আহি যেতিয়া ই টেণ্ডাৰিং কৰিলে, ই টেণ্ডাৰিং কৰাৰ লগে লগে পুঁজিপতিসকলক কাম দিবলৈ ধৰিলে, তেতিয়া অস্তিত্ববিহীন ঠিকাদাৰসকল নাইকিয়া বুলি কৈছে যে সেই তেনেকেই তেওঁলোকে নাইকিয়া কৰি পেলালে। ৰংজুলিত এতিয়া বন্যহস্তীৰ সন্ত্ৰাস। বন্যহস্তীৰ আক্ৰমণত 3জনকৈ লোক আহত হৈছে। আজি নিচেই পুৱাই বন্যহস্তীৰ এটা জাকে ৰংজুলিৰ ঔগুৰি অঞ্চলত উপদ্ৰৱ চলায়। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই আহি গাঁওখনত প্ৰৱেশ কৰিয়েই এফালৰ পৰা ঘৰ দুৱাৰ ভাঙি সন্ত্ৰাসৰ সৃষ্টি কৰে, যাৰ ফলত কেইবাটাও পৰিয়ালৰ বাসগৃহ ভাঙি তছতছ কৰাৰ উপৰিও ধান চাউল খাই তহিলং কৰে। হাতীৰ আক্ৰমণত 3জনকৈ লোক আহত হয়। গাঁওখনত প্ৰৱেশ কৰি বন্যহস্তীৰ 40টা জাকে কেইবা ঘণ্টা ধৰি তাণ্ডৱ চলায়। ইফালে চন্দ্ৰপুৰতো হাতী মানুহৰ সংঘাত। দিন দুপৰতে চন্দ্ৰপুৰৰ ঠাকুৰকুছিত বনৰীয়া হাতী আক্ৰমণ কৰিলে এজন লোকক। হাতীৰ আক্ৰমণত আহত শিশু ৰহাং নামৰ লোকজন। আমচাং অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা হাতীটোৰ আক্ৰমণত আহত হয় সেই লোকজন। বিজেপি চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল মনোভাৱ প্ৰকাশ কৰাৰ সময়তে গড়কাপ্তানি বিভাগত এতিয়া চলিছে চৰম অৰাজকতা। নলবাৰী জিলাৰ গোবৰা দলৰ ৰাজঘাটস্থিত কৈঠালকুছি বৰমা সোৱনখাটা পথৰ ওপৰৰ মৰা পাগলাদিয়া নৈৰ পকী দলঙৰ এটি মূৰ যোৱা বৰ্ষত বানে খহাই নিছিল। এই দলঙৰ মূৰটো মেৰামতিৰ বাবে প্ৰায় 30 লক্ষাধিক টকা আবণ্টিত হৈছিল। কিন্তু ঠিকাদাৰে অতি নিম্নমানৰ কামৰ বাবে এই সমগ্ৰ পথছোৱা বা এই সমগ্ৰ নিৰ্মাণ কাৰ্যত হেতালি খেলাৰ অভিযোগ উত্থাপন হৈছে আৰু স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে, যাৰ ফলত বৰষুণৰ পানীয়ে পুনৰ উটুৱাই নিয়ে ইয়াৰ প্ৰটেকশ্যন ৱাল। সাপ ধৰি ভালপোৱা এজন যুৱক এতিয়ালৈকে ধৰিছে 3000ৰো অধিক সাপ। যুৱকজনৰ নাম ৰাজীৱ কলিতা। বাক্সা জিলাৰ পশ্চিম নাওকটাত ঘৰ ৰাজীৱ কলিতাৰ। নিজৰ ঘৰৰ লগতে ওচৰ চুবুৰীয়াৰ ঘৰ বা চৌহদত সাপ ধৰি সাহসৰ পৰিচয় দিছিল ৰাজীৱে। ইয়াৰ মাজতে বেংগালুৰুত 2 বছৰ গ্ৰহণ কৰিছিল সাপ ধৰা প্ৰশিক্ষণ। 10ম শ্ৰেণীলৈ অধ্যয়ন কৰা ৰাজীৱে 2018 চনত নিজ ঘৰলৈ উভতি আহি বৰ্তমানলৈ 3000ৰো অধিক বিভিন্ন প্ৰজাতিৰ সাপ ধৰি এৰি দিছে নিৰাপদ স্থানত। গুৰেশ্বৰ অঞ্চলত স্নেক কিপাৰ হিচাপে পৰিচয় লাভ কৰা ৰাজীৱৰ সাপ ধৰিবলৈ তেওঁৰ নাই কোনো অত্যাধুনিক সঁজুলি। তথাপিও ফোন পালেই তেওঁ দৌৰি যায় সাপ ধৰিবলৈ। হাইলাকান্দি জলসম্পদ বিভাগৰ দুৰ্নীতিৰ অভিযোগ বিজেপিৰ। মথাউৰি নিৰ্মাণৰ নামত কোটি টকা লুণ্ঠনৰ অভিযোগ সাহসীয় বিজেপিৰ। হাইলাকান্দি জিলাৰ কাঠলিচৰা সমষ্টিৰ ৰূপাচেৰা ঘাটত কাটাখাল নৈৰ মথাউৰি নিৰ্মাণ কৰাৰ বাবে জলসম্পদ বিভাগে আবণ্টন দিছিল 1 কোটি 10 লাখ টকা। কিন্তু কামৰ দায়িত্বপ্ৰাপ্ত ঠিকাদাৰে বিভাগীয় বিষয়াসকলৰ সহায়ত অতি নিম্নমানৰ কাম কৰি অধিকাংশ ধন আত্মসাৎ কৰাৰ অভিযোগ কৰে কৰিমগঞ্জৰ সাংসদ কৃপানাথ মাল্লাৰ প্ৰতিনিধি কল্যাণ গোস্বামী। সেউজ গৃহত কৃষি কৰ্মৰে সফল এজন গাঁৱলীয়া খেতিয়ক। ধেমাজিৰ শ্ৰীপানী মথাডাঙৰ এজন খেতিয়কৰ সফল প্ৰচেষ্টা। আত্মনিৰ্ভৰশীল ভাৰতৰ যেন এজন অক্লান্ত যোদ্ধা। ধেমাজিৰ শ্ৰীপানী মথাডাঙৰ দেৱজিৎ চাংমাই নামৰ এজন যুৱ খেতিয়কৰ কৰোণাতংকৰ সময়ছোৱাত কৰা স্বাৱলম্বী কামৰ আদৰ্শনীয় প্ৰচেষ্টা। নিজৰ ঘৰৰ সৰু বাৰীখনতেই 3টা সেউজ গৃহত বিভিন্ন খেতি কৰি স্বাৱলম্বী হোৱাৰ প্ৰয়াস চলাইছে। ইতিমধ্যে নেমু আৰু অমিতা পুলি বিক্ৰী কৰা আৰম্ভ কৰিছে দেৱজিতে। ভোট জলকীয়া আৰু বিলাহীও যথেষ্ট বিক্ৰী হৈছে দেৱজিৎ চাংমাইৰ। খোল, তাল আৰু শংখ বজাই বঙাইগাঁৱত শুভ উদ্বোধন চেনিটাইজেশ্যন বাহন। বঙাইগাঁৱৰ উপায়ুক্ত ডক্টৰ MS লক্ষ্মীপ্ৰিয়াৰ তৎপৰতাত জনস্বাস্থ্য কাৰিকৰী বিভাগে সাজি উলিয়াইছে এখন চেনিটাইজেশ্যন বাহন।
এই বাহনখনি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে খাদ্য আৰু যোগান বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে। খোলতাল শংখ আদি বজাই চাকি বন্তি জ্বলাই মাংগলিক অনুষ্ঠানৰ মাজেৰে মন্ত্ৰী চৌধুৰীয়ে বাহনখন ৰাইজৰ সেৱাত মুকলি কৰে। জিলা প্ৰশাসনৰ তৰফৰ পৰা মিলিজুলি আঁচনিৰ অধীনত এই ভানখন সাজু কৰি তোলা হৈছে। জিলাখনৰ গ্ৰামাঞ্চলৰ দোকান, স্কুল, কলেজ, চৰকাৰী কাৰ্যালয়, হস্পিটেল, অংগনবাড়ী কেন্দ্ৰ, বজাৰ, কোৱাৰেণ্টাইন চেণ্টাৰ আদি বীজাণু বিয়পিব পৰা ঠাইসমূহ বীজাণুমুক্ত কৰা হ'ব বুলি তেওঁ মন্তব্য কৰে। অসমত পুনৰ বৃদ্ধি কৰোনা আক্ৰান্তৰ সংখ্যা 1672 জনলৈ বৃদ্ধি পালে অসমত কৰোনা আক্ৰান্ত লোকৰ সংখ্যা। 51 লোক কৰোনাত আক্ৰান্ত হৈছে। ধুবুৰীত 28 জন, দৰঙত 13 জন, কৰিমগঞ্জত 5 জন, শোণিতপুৰত 3 জন আৰু লখিমপুৰত 2 জন আক্ৰান্ত হৈছে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই তথ্য জানিবলৈ দিছে। ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে কৰোনাত আক্ৰান্তৰ সংখ্যা। ইতিমধ্যে আমি জনাইছোঁ যে অসমত বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা 1672 জনলৈ। আক্ৰান্ত লোকৰ সংখ্যা নতুনকৈ 51 জন লোক কৰোনাত আক্ৰান্ত হৈছে। ইয়াৰে ধুবুৰীৰ 28 জন, দৰঙৰ 13 জন, কৰিমগঞ্জৰ 5 জন, শোণিতপুৰৰ 3 জন আৰু লখিমপুৰৰ 2 জন আছে। এই কথা জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আনফালে দেশত 2 লাখৰ ঘৰ অতিক্ৰম কৰিলে কৰোনা আক্ৰান্তৰ সংখ্যাই। কৰোনাত আক্ৰান্তৰ সংখ্যা 2,07,615 জনলৈ বৃদ্ধি পাইছে। বৰ্তমানলৈ কৰোনাত মৃত্যু হৈছে 5,815 জনৰ। বিগত 24 ঘণ্টাত 217 জনৰ মৃত্যু হৈছে। এদিনতে 8,909 জন কৰোনাত আক্ৰান্ত হৈছে। আমি পুনৰ জনাইছোঁ দেশত 2 লাখৰ ঘৰ অতিক্ৰম কৰিলে কৰোনাত আক্ৰান্তৰ সংখ্যাই। কৰোনাত আক্ৰান্তৰ সংখ্যা 2,07,615 জনলৈ বৃদ্ধি পাইছে। বৰ্তমানলৈ কৰোনাত মৃত্যু হৈছে 5,815 জনৰ। বিগত 24 ঘণ্টাত 217 জনৰ মৃত্যু হৈছে। এদিনতে 8,909 জন কৰোনাত আক্ৰান্ত হৈছে। পুনৰ স্বাগতম। এবাৰ অৰুণাচল প্ৰদেশত বানত ছিগিল পথ। মুষলধাৰ বৰষুণৰ বাবে বান পৰিস্থিতিৰ অৱনতি ঘটিছে। মঙলবাৰৰ ৰাজ্যখনৰ বহু অঞ্চলত বানপানীৰ সৃষ্টি হয়। বানৰ সোঁতত উটি গ'ল ৰয়িং পাছিঘাট সংযোগী পথ। ডাম্বুকত এই ঘটনা সংঘটিত হয়। আমি অৰুণাচল প্ৰদেশৰ খবৰ আপোনালোকক জনাইছোঁ। বানত পথ ছিগিছে। কিছু দৃশ্য আপোনালোকক দেখুৱাইছোঁ। এনেধৰণেই পাহাৰৰ মাটি খহি আহিছে, লগতে পানী নামি আহিছে ওপৰৰ পৰা। মুষলধাৰ বৰষুণৰ বাবে বান পৰিস্থিতিৰ ক্ৰমাৎ অৱনতি ঘটিছে অৰুণাচল প্ৰদেশত। মঙলবাৰে ৰাজ্যখনৰ বহু অঞ্চলত বানপানীৰ সৃষ্টি হয়। বানৰ সোঁতত উটি গ'ল ৰয়িং পাছিঘাট সংযোগী পথ। ডাম্বুকত এই ঘটনাটো সংঘটিত হয়। আৰু এইখিনি মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। উচ্চতম ন্যায়ালয়ত ILP গোচৰৰ শুনানি। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰলৈ জাননী প্ৰেৰণ সৰ্বোচ্চ ন্যায়ালয়ৰ। 2 সপ্তাহৰ পাছত পুনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়। অসমত ILP প্ৰৱৰ্তনৰ বাবে আবেদন কৰিছিল সদৌ টাই আহোম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। দুয়োটা সংগঠনৰ আবেদনৰ শুনানি গ্ৰহণ কৰে উচ্চতম ন্যায়ালয়ে। মুখ্য ন্যায়াধীশ S ববদেৰে গঠিত 3জনীয়া বিচাৰপীঠে গ্ৰহণ কৰে শুনানি। উল্লেখযোগ্য যে AJYCPয়ে অসমক ILP ব্যৱস্থাৰ পৰা কৰ্তন কৰাৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। সদৌ টাই আহোম ছাত্ৰ সন্থায়ো অসমত ILP বিচাৰি উচ্চতম ন্যায়ালয়ত লেখ আবেদন দাখিল কৰিছিল। আৰু উচ্চতম ন্যায়ালয়ত ILP গোচৰৰ শুনানি হ'ল। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰলৈ জাননী প্ৰেৰণ কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে। 2 সপ্তাহৰ পাছত পুনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে। অসমত ILP প্ৰৱৰ্তনৰ বাবে আবেদন কৰিছিল সদৌ টাই আহোম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। দুয়োটা সংগঠনৰ আবেদনৰ শুনানি গ্ৰহণ কৰে উচ্চতম ন্যায়ালয়ে। মুখ্য ন্যায়াধীশ S ববদেৰে গঠিত 3জনীয়া বিচাৰপীঠে গ্ৰহণ কৰে শুনানি। উল্লেখযোগ্য যে AJYCPয়ে অসমক ILP ব্যৱস্থাৰ পৰা কৰ্তন কৰাৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। সদৌ টাই আহোম ছাত্ৰ সন্থায়ো অসমত ILP বিচাৰি উচ্চতম ন্যায়ালয়ত লেখ আবেদন দাখিল কৰিছে। অৱশেষত নিষ্ক্ৰিয় কৰা হ'ল ডিগবৈত উদ্ধাৰ হোৱা ইম্প্ৰভাইজ এক্সপ্ল'চিভ ডিভাইচটো। সেনাৰ বোমা বিশেষজ্ঞই কৰিলে নিষ্ক্ৰিয়। বগাপানীৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতেই নিষ্ক্ৰিয় কৰা হ'ল IED-টো। অৱশেষত নিষ্ক্ৰিয় কৰা হ'ল ডিগবৈত উদ্ধাৰ হোৱা IED-টো। সেনাৰ বোমা বিশেষজ্ঞই কৰিলে নিষ্ক্ৰিয়। যিহেতু বহু সময় ধৰি এই IED-টোক কেন্দ্ৰ কৰি আতংকময় পৰিৱেশে বিৰাজ কৰি আছিল। তাৰ পাছতেই সেনা আৰু আৰক্ষীয়ে সমগ্ৰ অঞ্চলটো ঘেৰি ধৰিছিল। অৱশেষত সেনাৰ বোমা বিশেষজ্ঞই নিষ্ক্ৰিয় কৰিলে এই IED-টো। বগাপানীৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত নিষ্ক্ৰিয় কৰা হ'ল এই IED-টো।
मैं सहायक कमांडेंट कुलदीप चौधरी गोल्फ 68 बटालियन डिगबोई में तैनात हूँ। आज सुबह हमें सूचना मिली कि 3 गढ़वाल यूनिट द्वारा, इंडियन आर्मी की यूनिट द्वारा डिगबोई टाउन से 2 किलोमीटर दूर उत्तर दिशा के अंदर एक आईडी जो है उन्हें मिली है, संदिग्ध वस्तु मिली है। आईडी उस टाइम कंफर्म नहीं थी, लेकिन पता चला कि एक संदिग्ध वस्तु मिली है। तो उसको देखने के लिए हम भी मौके पे पहुंचे और हमने पाया कि 3 गढ़वाल की यूनिट द्वारा एरिया को कोर्डन किया गया है। फिर उनके सहयोग में हमने भी एरिया को आउटर कोर्डन किया, सिविलियंस का आना जाना रोका और तकरीबन 12:25 दोपहर 12:25 पर मौके के ऊपर आईडी को ब्लास्ट करके नष्ट कर दिया गया है, जिसमें वर्तमान की सूचना के आधार पे अभी तक किसी भी प्रकार की कोई जान मान की हानि नहीं है और सब कुछ सेफली और सिक्योरली अंजाम दिया गया। ये तकरीबन 3 किलो का बताया गया है। आईडी जो यूनिट इनकी दिनजान से आई है 3 गढ़वाल का, उनके अनुसार ये 3 किलो के लगभग रहा है। এবাৰ আৰব সাগৰত নিসৰ্গৰ তাণ্ডৱ, সাগৰীয় ঘূৰ্ণীৰ বাবে 3 ৰাজ্যত বিশেষ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। মহাৰাষ্ট্ৰৰ মুম্বাইত আৰম্ভ হৈছে নিসৰ্গৰ তাণ্ডৱ লীলা। গুজৰাটৰ উপকূলীয় অঞ্চলতো নিসৰ্গৰ প্ৰভাৱ পৰিছে। ইতিমধ্যে মুম্বাইত 144 ধাৰা জাৰি কৰা হৈছে। মুম্বাইৰ উপৰিও ৰায়গড়, আলিবাগতো বিশেষ সতৰ্কতা লোৱা হৈছে। গুজৰাটৰ চুৰাটত সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আজি তীব্ৰতৰ হ'ব নিসৰ্গৰ গতিবেগ। ঘণ্টাত 120 কিলোমিটাৰ বেগেৰে বলিব ধুমুহা। গোৱাৰ পাঞ্জিমকে ধৰি বিভিন্ন অঞ্চলতো বিশেষ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আমি আপোনালোকক জনাইছোঁ যে নিসৰ্গ এই সাগৰীয় ঘূৰ্ণীৰ বাবে 3 ৰাজ্যত বিশেষ সতৰ্কতামূলক পদক্ষেপ লোৱা হৈছে। মহাৰাষ্ট্ৰৰ মুম্বাইত আৰম্ভ হৈছে নিসৰ্গৰ তাণ্ডৱ। গুজৰাটৰ উপকূলীয় অঞ্চলতো নিসৰ্গৰ প্ৰভাৱ পৰিছে। ইতিমধ্যে মুম্বাইত 144 ধাৰা জাৰি কৰা হৈছে। মুম্বাইৰ উপৰিও ৰায়গড়, আলিবাগতো বিশেষ সতৰ্কতা লোৱা হৈছে। গুজৰাটৰ চুৰাটত সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। বুধবাৰে তীব্ৰতৰ হ'ব নিসৰ্গৰ গতিবেগ। ঘণ্টাত 120 কিলোমিটাৰ বেগেৰে বলিব ধুমুহা। গোৱাৰ পাঞ্জিমকে ধৰি বিভিন্ন অঞ্চলতো বিশেষ সতৰ্কতা গ্ৰহণ কৰা হৈছে। আৰু আজি আলিবাগৰ পৰা আমাৰ সাংবাদিক উদয় যাদৱৰ এক ৰিপৰ্ট আগবঢ়াইছোঁ। निसर्ग चक्रवात कुछ ही देर में अलीबाग के तटों पर टकराने वाला है। अभी हम अलीबाग के तट पर ही खड़े हैं। हम मेरे पीछे देख सकते हो, यहाँ पर ये अलीबाग का तट है और यहाँ पर आप देख सकते हो कि किस तरह से अभी सामान्य हालात लग रहे हैं, लेकिन कुछ घंटों में यहाँ पे निसर्ग चक्रवात तटों पर टकराने का अनुमान जो है मौसम विभाग ने दिया है। अभी यहाँ पर जो प्रिकॉशन जो लिए जा रहे हैं, एनडीआरएफ यहाँ पर है, एसडीआरएफ यहाँ पर है, उसके साथ साथ कोस्ट गार्ड और नेवी भी तैनात की गई है। आपातकालीन परिस्थिति में सभी संकट का मुकाबला करने के लिए हम सामने जो देख रहे हैं वो अलीबाग का प्रसिद्ध कुलाबा किला है। इस कुलाबा किला के आसपास काफी जो यहाँ के लोकल फिशरमैन है उनकी बोट्स यहाँ पे रहती है, लेकिन अभी सुरक्षा के कारणों के लिए यहाँ से सभी बोटों को हिलाया गया है। यहाँ से नजदीक जो मांडवा जेट्टी है, वहाँ मांडवा जेट्टी पे इन सभी फिशरमैन के जो बोट्स है वहाँ पर एंकर किए गए हैं ताकि कोई दुर्घटना ना घटे। अलीबाग के साथ साथ जो कीम बीच है, ढाल बीच है, उसके साथ साथ मुरुड और रेवदाना यहाँ के जो बीचेस है वहाँ पर भी काफी एहतियात बरती गई है। उसके साथ साथ यहाँ पे जो तटीय किनारे पे जो रहने वाले लोग हैं, फिशरमैन खास तौर पे, उन सभी को स्थलांतरित किया गया है। यहाँ से करीब 2 या 3 किलोमीटर अंतराल पर जो कॉलेजेस है, जो स्कूल है, वहाँ पे उनको स्थलांतरित किया गया है। उनकी सुरक्षा के लिए यहाँ से जो जिलाधिकारी है, कलेक्टर से, उन्होंने सभी लोगों को यहाँ से शिफ्ट किया गया है ताकि कोई दुर्घटना ना घटे। और आज सुबह से करीब 6 बजे से पूरे रायगढ़ डिस्ट्रिक्ट में बिजली जो है काट दी गई है। यहाँ के जितने भी इलेक्ट्रिक पोल्स हैं वहाँ पे कोई दुर्घटना ना घटे। इलेक्ट्रिक पोल्स गिरेंगे तो कोई शॉर्ट सर्किट भी हो सकता है, कोई बड़ी आपदा हो सकती है। इसके साथ साथ जो पेड़ गिरने वाले हैं उनको भी तुरंत साफ करने के लिए यहाँ पे प्रशासन ने काफी टीम जो है रोड पर भी तैनात की गई है, क्योंकि जब इस तरह का साइक्लोन आ जाता है, चक्रवात आ जाता है, तब और भी बहुत सारे दुर्घटनाएं जो हमेशा घटती रहती है। इन सभी दुर्घटनाओं को देखते हुए जिला प्रशासन हो, कोस्ट गार्ड हो, नेवी हो, उसके साथ साथ राष्ट्रीय आपदा, एनडीआरएफ और एसडीआरएफ सभी लोग जो है यहाँ पर तैनात किए गए हैं इन आने वाले संकट का मुकाबला करने के लिए।
বজালী মহকুমাৰ 5খন গাঁও পঞ্চায়তৰ ৰাইজে যাতায়াত কৰে এখন বিপদজনক বাহৰ সাঁকোৰে লাখ টকা ব্যয় কৰি প্ৰতি বছৰে বজালী মহকুমাৰ ভৱানীপুৰ সমষ্টিৰ গেৰুৱাপাৰা গাঁও পঞ্চায়তৰ ঠেকাৰভিটা আৰু চাৰালপাৰা গাঁৱৰ মাজত থকা পহুমাৰা নৈৰ ওপৰত ৰাইজে বাহৰ সাঁকো নিৰ্মাণ কৰি যাতায়াত অব্যাহত ৰাখিছে। বাৰিষা নৈৰ প্ৰবল সোঁতে প্ৰতি বছৰে এই সাঁকো উটুৱাই লৈ যোৱাৰ পিছত ৰাইজে অতি বিপদজনকভাৱে এই সাঁকোখনৰ নাতি দূৰত থকা ৰেলপথৰ দলঙৰ ওপৰেৰে নৈখনৰ ইপাৰ সিপাৰ হয়, যাৰ ফলত বহু সময়ত বহুকেইটা দুৰ্ঘটনা সংঘটিত হৈ অকালতে প্ৰাণ হেৰুৱাইছে বহুকেইজন লোকে। চৰকাৰক অঞ্চলবাসী ৰাইজে বহু বছৰ ধৰি এই স্থানত এখন দলং নিৰ্মাণৰ দাবী জনাই আহিছে যদিও আজিলৈ কিন্তু এই স্থানত দলং নিৰ্মাণ হৈ নুঠিল। অধিক জনাব সতীৰ্থ সংবাদদাতা ধ্ৰুৱজ্যোতি তালুকদাৰে। মই বৰ্তমান উপস্থিত আছোঁ বজালী মহকুমাৰ গেৰুৱাপাৰা গাঁও পঞ্চায়তত আৰু গেৰুৱাপাৰা গাঁও পঞ্চায়তত যি ঠেকাৰভিটা আৰু চাৰালপাৰাৰ মাজত যি পহুমাৰা নৈ আছে, পহুমাৰা নৈৰ ওপৰত এনেদৰে লাখ লাখ টকা ব্যয় কৰি প্ৰতি বছৰে নিৰ্মাণ কৰি আহিছে ৰাইজে এখনকৈ সাঁকো। আৰু এই সাঁকোৰে প্ৰায় 5খন গাঁও পঞ্চায়তৰ ৰাইজে এনেদৰে প্ৰতিদিনে জমৰ যতনা ভুগি অহা যোৱা কৰিব লগা হৈছে। আৰু এই ক্ষেত্ৰত ইয়াৰ স্থানীয় লোকে বিধায়ক তথা যি চৰকাৰ প্ৰশাসনক বাৰম্বাৰ দাবী উত্থাপন কৰি আহিছে যদিও আজিলৈকে কোনো ধৰণৰ সুফল লাভ কৰা নাই। কেমেৰা পাৰ্চনক পুৰণ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ যে এনেদৰে ইয়াৰ যিসকল স্থানীয় লোকসকলে প্ৰতি বছৰে স্থানীয়ভাৱে ধন উঠাই এনেদৰে লাখ টকা ব্যয় কৰি প্ৰতি বছৰে এনেদৰে। আৰু এয়া আছিল আজিৰ 4 বজাৰ আবেলিৰ খবৰ। নমস্কাৰ।